নমস্কাৰ আপুনি কেনেকৈ ইউটিউবত একাউণ্ট খুলিব পাৰে লগতে আপুনি চেনেল কেনেকৈ বনাব পাৰে লগতে আপোনাৰ এই ইউটিউব চেনেলৰ পৰা পইচা কেনেকৈ কমাব পাৰি ইনকাম কৰিব পাৰি তো এই ভিডিঅ'টোত মই আপোনাক জনাব বিচাৰিছোঁ যে কেনেকৈ কৰিব পাৰে তো নমস্কাৰ মোৰ নাম পুলক হয় তো লগতে জনাব বিচাৰিছোঁ যে আপুনি যদি ইউটিউবৰ চেনেল খোলে চেনেল খোলাৰ ওপৰতে আপুনি যদি ভিডিঅ' কিছুমান দিয়ে কিন্তু আপোনাৰ নিজৰ ভিডিঅ'হে দিব ভৱিষ্যতে যেটো আপোনাৰ অভিজ্ঞতা আছে আপুনি কিবা এটা বিষয়ে আপোনাৰ আপুনি মিমিক কৰে আপুনি বেলেগৰ ভয়েস যেনেকৈ এক্ট্ৰেছৰ ভয়েস আপুনি উলিয়াব পাৰে সেই ভয়েস আপুনি যদি নিজে ভিডিঅ' আপলোড মাৰে তেতিয়া আপোনাৰ চেনেলটো গ্ৰোথ হ'ব যদি আপুনি বেলেগৰ ভিডিঅ' দি কেনে আপুনি আপলোড কৰিব বিচাৰিছে গ্ৰোথ কেতিয়াও নহয় তো আপুনি এই বিষয়ে চেনেলটো কেনেকৈ আপুনি বনাব পাৰি মনিটাইজ কৰিব পাৰি মই ভিডিঅ'টো জনাই দিছোঁ তো আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভৱিষ্যতে এনেকুৱা সৰু সুৰা টিপছ পাব তো চাই থাকিব প্ৰথমতে আপুনি ইউটিউব খুলিব সাৰ্চ কৰিব ইউটিউব সাৰ্চ কৰাৰ পিছত আপুনি লগইন কৰিব মই বৰ্তমান অলৰেডি লগইন কৰা আছে তো আপোনাৰ ইয়াত চাব ৰাইট সাইডে আপোনাৰ এটা লোগো পাব তো ক্লিক কৰিব ইয়াত আপুনি সেটিংৰ এটা সিম্বল আছে জাস্ট আপুনি ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত ইয়াতে আপোনাৰ তলতে এটা অপচন আছে চাব see all my channel or create a new channel তো আপনি এটো সিলেক্ট কৰাৰ পিছত ক্ৰিয়েট এ নিউ চেনেল কৰিব আপুনি ইয়াত ব্ৰ্যান্ডটো নাম দিব লাগিব আপুনি যেটো চেনেলৰ নাম দিব বিচাৰিছে আপুনি নাম দিব পাৰিব তো মই এটা দি দিছো ফান ভিডিও ঠিক আছে তো ফান ভিডিও মই এটো ক্ৰিয়েট কৰিছো তো জাস্ট ক্ৰিয়েট মাৰি দিলো ক্ৰিয়েট মৰাৰ পিছত ইয়াত বহুত ধৰণৰ আছে চেনেল ডেসক্ৰিপচন আপুনি কিটো বিষয়ে আপুনি চেনেলটো আপুনি কৰিব বিচাৰিছে মানে কেতিয়া ষ্টাৰ্ট দিছে আপোনাৰ ইয়াত ডেসক্ৰিপচন দি দিব ধুনিয়াকে লগতে ইয়াত চেনেল আৰ্ট আপুনি দিব পাৰে আপোনাৰ এখন বেনাৰ দিব পাৰে চেনেল আৰ্টৰ যে আপুনি কিটো বিষয়ে আপুনি কৰিব বিচাৰিছে সকলোখিনি এখন বেনাৰ দিব পাৰে তো বেনাৰ দিব বিচাৰিলে আপুনি এটা কাম কৰিব আপুনি নিজে এখন ক্ৰিয়েট কৰিব বনাব কেনেকে ভাল হয় তো ইয়াত এড কৰি দিব লগতে আপুনি ইয়াত আপোনাৰ চেনেলৰ লোগোটো দিব লাগিব আপুনি লোগো দিব বিচাৰিলে ল'ব পাৰিব আপোনাৰ নিজৰ নামত থাকিলে আপুনি নিজৰ নামত দিব বিচাৰিলে দিব পাৰিব আৰু লগতে আপুনি মনিটাইজ কেনেকৈ কৰে তো আপুনি জাস্ট ভিডিঅ'টোত ক্লিক কৰিব ঠিক আছে ভিডিঅ'টোত ক্লিক কৰাৰ পিছত ইয়াত আহিব চেনেল কৰাৰ পিছত আপোনাৰ ইয়াত ভেৰিফাই কৰিব লাগিব ঠিক আছে ভেৰিফাই কৰিব হলে মই ইয়াত টেক্সট মেসেজ দি দিম 8887 সরি মোৰ নাম্বাৰটো বৰ্তমান এটো নাম্বাৰটো অলৰেডি আছে তো মই জাস্ট মোবাইল নাম্বাৰটা এড কৰিছো 9184305159 তো সাবমিট কৰি দিলো তো 0 টো নিদিব তো এটা ভেৰিফিকেশন কোড আহিব তো যেটো নাম্বাৰ ৰেজিস্টাৰ কৰিছিলে সেই কোডটো সাবমিট কৰিব লাগিব sorry
636532 তো মই জাস্ট সাবমিট কৰি দিছো এটো কমপ্লিট হৈ গল ভেৰিফিকেশন এতিয়া আপুনি আপোনাৰ ভিডিঅ'বোৰ কেনেকৈ আপুনি মনিটাইজ কৰিব মানে আপোনাৰ যদি ভিডিও এটা দিয়ে ভিডিওটো দিয়াৰ পিছত আপুনি পইচা কেনেকৈ ইনকাম কৰিব পাৰিব তো প্ৰথমতে আপুনি এটা কাম কৰিব আপুনি চেনেলত যাব ঠিক আছে প্ৰথমতে আপুনি চেনেলত যাব তো চেনেলত গৈ কেনে ষ্টেটাস এন্ড ফিউচাৰ আপুনি এই অপচনটোত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপোনাৰ মনিটাইজেশন বুলি এটা অপচন আছে দেখিছে তো এই মনিটাইজেশন অপচনটোত আপুনি এনেবল কৰিব গ্ৰীন হৈ যাব এনেবল টু ক্লিক কৰিব ক্লিক কৰাৰ পিছত জাস্ট আপোনাক ইয়াত যিমানখিনি মনিটাইজেশন আপুনি কেনেকৈ কৰিব পাৰে আপুনি এইখিনি পঢ়ি চাব গাইডলাইন আছে গাইডলাইনবোৰ মতে আপুনি ইউজ কৰিব পাৰিব আৰু কেনেকৈ কৰে কি হয় এইখিনি পঢ়ি কেনে বহুতখিনি আপুনি জানিব পাৰিব আৰু লগতে আপুনি এটা AdSense একাউণ্ট খুলিব লাগিব AdSense একাউণ্ট খুলিব হলে মই ইয়াত যেনেকৈ কৰে আপুনি এইটো মতে কৰি যাব পাৰিব প্ৰথম লিখা আছে read and agree to YouTube partner program terms তো বহুতখিনি অপচন আছে ষ্টাৰ্ট কৰি দিলো ষ্টাৰ্ট কৰাৰ পিছত ইয়াত অপচন কিছুমান আছে চাব ইয়াত পঢ়ি চাব গিটেখিনি YouTube partner program terms তো গিটেখিনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত একসেপ্ট কৰিব একসেপ্ট কৰাৰ পিছত আপুনি পাৰ্টনাৰ হৈ গল একসেপ্ট কৰিলে এতিয়া আপুনি সাইন আপ কৰিব লাগিব AdSense একাউণ্ট তো এই একাউণ্টত এনেকুৱা হয় যে আপুনি যিমানখিনি ইনকাম কৰে আৰু সকলোখিনি ডিটেইলছ আপোনাৰ এই AdSenseত চাব পাৰি ঠিক আছে হেয়াৰ পৰা আপুনি বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰে আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব মানে আপোনাৰ ইউটিউবে যেতিয়া আপোনাৰ $100 হ'ব তেতিয়া আপোনাৰ ইউটিউবে একাউণ্টত আপোনাৰ ট্ৰান্সফাৰ কৰি দিয়ে তো নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াত চাব ক্ৰিয়েট এন একাউণ্ট এইটো কৰিব নালাগে আপুনি ডাইৰেক্ট সাইন ইন কৰিব ডাইৰেক্ট সাইন ইন কৰাৰ পিছত ইয়াত অটোমেটিকলি আপোনাৰ চেনেলৰ ৱেবছাইটটো আহি যাব ইউটিউবৰ আপুনি একসেপ্ট কৰিব একসেপ্ট কৰাৰ পিছত set a monetization preference ইয়াত ষ্টাৰ্ট কৰিব ষ্টাৰ্ট কৰাৰ পিছত আপুনি ইয়াত আপুনি সেভ কৰি দিব ঠিক আছে সেভ কৰাৰ পিছত কিন্তু ইয়াত আপুনি দেখাইছে যেতিয়া আপুনি 10,000 ভিউৱাৰ হ'ব আপুনি ইউটিউবত যদি টকা ইনকাম কৰিব বিচাৰে আগতে আপোনাৰ বেলেগ আছিলে কিন্তু এতিয়া আপোনাৰ প্ৰগ্ৰামটো চেঞ্জ কৰিলে যদি আপুনি 10,000 ভিউৱাৰ আপোনাৰ নহয় তেতিয়ালৈকে আপোনাক মনিটাইজেশন আপোনাৰ আপুনি টকা ইনকাম কৰিব নোৱাৰে 10,000 ভিউৱাৰ হলেহে আপুনি ইনকাম কৰিব পাৰিব তো আপোনাক আপুনি জনাব বিচাৰিছো ইটোৰ যেটো আপুনি ইউটিউবৰ আপুনি AdSense একাউণ্টটো আপুনি মনিটাইজ কৰাৰ পিছত আপোনাৰ কিন্তু আগতে বেলেগ সিস্টেম আছিল কিন্তু আপুনি যেতিয়া 10,000 ভিউৱাৰ আপুনি পাব তাৰ পিছত আপোনাৰ এটা মেইল দিব আপোনাক ইউটিউবৰ পৰা আৰু ইউটিউবৰ পৰা মেইল দিয়াৰ পিছত আপুনি AdSense একাউণ্টটো ইউজ কৰিব পাৰিব তো এসপ্তাহৰ ভিতৰতে আপুনি জানিব পাৰিব যে মেইল এটা দিব তে ইউটিউবে আপোনাৰ ডিসকাশন কৰিব লগতে এসপ্তাহৰ ভিতৰত আপুনি এইটো বিষয় মানে আপোনাৰ AdSenseৰ মনিটাইজেশন আপুনি কৰিব পাৰিব নে নোৱাৰে তো আপোনাৰ 10,000 ভিউৱাৰ হলে আপুনি ইউজ কৰিব পাৰিব তো ইমানখিনিয়ে থাকিল তো ধন্যবাদ